নমস্কাৰ এতিয়া বাটৰ সৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা অলিম্পিকৰ প্ৰথম ৰাউণ্ডত বাই পালে লাভলিনা বৰগোহাঁই প্ৰি কোৱাৰ্টাৰ প্ৰৱেশ কৰিছে লাভলিনা বৰগোহাঁই প্ৰি কোৱাৰ্টাৰ জাৰ্মানীৰ বিৰুদ্ধে খেলিব লাভলিনাই পদক লাভৰ সম্ভাৱনাত প্ৰথমটো খোজ লাভলিনাৰ প্ৰি কোৱাৰ্টাৰত প্ৰৱেশক লৈ এতিয়া ৰাজ্যজুৰি উৎসাহ লাভলিনাৰ জন্মস্থান সৰু পথাৰতো ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে আমি পুনপেটাকা যাব বিচাৰিছো আৰু সৰু পথাৰৰ সাংবাদিক দেৱাশিষ গৌতমৰ ওচৰলৈ দেৱাশিষ আপোনাৰ ওচৰলৈ আহিছো আৰু এতিয়া উল্লাস সকলোতে প্ৰথমটো খোজ লাভলিনাৰ প্ৰি কোৱাৰ্টাৰত প্ৰৱেশক লৈ হয় প্ৰিয়ংকা এতিয়া সৰু পথাৰ কেৱল লাভলিনাময় হৈ পৰিছে যিহেতু ইতিমধ্যে কালি যেতিয়া লাভলিনাই বাই পাই প্ৰি কোৱাৰ্টাৰত প্ৰৱেশ কৰা বুলি বাতৰি ওলাইছে এতিয়া সমগ্ৰ ধনশিৰি মহকুমা সৰু পথাৰ এতিয়া লাভলিনাময় হৈ পৰিছে লাভলিনাক উৎসাহ জনাবলৈ সকলো ওলাই আহিছে আৰু মই বৰ্তমান উপস্থিত আছো সৰু পথাৰ নগৰৰ মাজমজিয়াত আৰু ইয়াতো অসংখ্যজন ওলাই আহিছে কভিড প্ৰটকল মানি কভিড বিধি মানিও তেওঁলোকে ওলাই আহিছে তেওঁলোকে লাভলিনাক শুভেচ্ছা জনাব বিচাৰিছে মই প্ৰথমতে যাব বিচাৰিছো সৰু পথাৰ কলেজৰ প্ৰবক্তা ওচৰলৈ ছাৰ কওকচোন যিহেতু লাভলিনাই ইতিমধ্যে প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে গোটেই সমগ্ৰ সৰু পথাৰ ধনশিৰি এতিয়া লাভলিনাময় হৈ পৰিছে কি ক'ব এই মুহূৰ্তত এইটো সঁচাকৈ খুব ডাঙৰ খবৰ আমাৰ কাৰণে খুব উৎফুল্লিত হৈছোঁ আমি বিশেষকৈ বাৰমুখীয়াৰ নিচিনা এখন গাঁৱৰ পৰা বোকাপানী খচকি ভূই ৰোৱা ছোৱালীজনী আজি ইটালীত গৈ সমগ্ৰ 125 কোটি ভাৰতীয়ক প্ৰতিনিধিত্ব কৰাটোৱে হৈছে আমাৰ বাবে এটা ডাঙৰ সফলতা আৰু তাতকৈও ডাঙৰ কথা কালি প্ৰি কোৱাৰ্টাৰ ফাইনেলত তাই আগবাঢ়িছে এতিয়া তাইৰ নেক্সট খেলখন আছে জাৰ্মানীৰ ৰাষ্ট্ৰীয় বক্সাৰ আপেটছৰ লগত আছে নাদিন আপেটছৰ লগত আছে আৰু আমি খুব আশাবাদী তেওঁতকৈ কাৰণ আইঅ'ৰ ৰেংকত দুটা পজিশ্যন আগত আছে লাভলিনাৰ গতিকে সেই ক্ষেত্ৰত আমি আশাবাদী আৰু তাই কোৱাৰ্টাৰ ফাইনেলত যেতিয়া জিকিব নেক্সট খেলখনত তেতিয়া আমি এটা আচলতে পদক নিশ্চিত হ'ম ছেমি ফাইনেলত যোৱাৰ লগে লগে আৰু সেইদিনাখন সঁচাকৈ সমগ্ৰ অসমবাসীয়ে উৎফুল্লিত হ'ব আৰু এটা কথা মন কৰিছোঁ যে অসম চৰকাৰে যি পদক্ষেপ লৈছে বা সাধাৰণ মানুহৰ মাজত লাভলিনা ইমানেই মৰমৰ সোমাই গৈছে সেইটো ক্ষেত্ৰত আমি আপ্লুত হৈছোঁ গাঁৱৰ সাধাৰণ ডেকা ডেকেৰী বুঢ়া বুঢ়ী সকলোৱে এতিয়া অকল এটাই কথা লাভলিনা গ' ফৰ গ্ল'ৰী লাভলিনাই পদক আজুৰি আনক লাভলিনাই আমাৰ অসমৰ নাম বিশ্বৰ দৰবাৰত জিলিকাওক লাভলিনাই ধনশিৰি মহকুমাৰ এই পাৰৰ পৰা গৈ ধনশিৰিৰ মানুহৰ বুকুৰ বতৰাবিলাক সিঁচি দিয়ক ৰাইজৰ মাজত তাই সঁচাকৈ অগ্নিকন্যা হৈ জিলিকি উঠক এয়াই আমি কামনা কৰিছোঁ হয় প্ৰিয়ংকা সকলোৱে কৈছে তেওঁ অগ্নিকন্যা হৈ জিলিকি উঠক ধনশিৰি মহকুমাৰ হৈ তেওঁৰ ওপৰত গৌৰৱ কৰিছে গোটেই অসমবাসী গৌৰৱ কৰিছে মোৰ লগত আছে মণ্টু গোহাঁই আপুনি যিহেতু সংগীত শিল্পীও হয় আৰু এই অঞ্চলৰ পৰা আপুনি প্ৰতিনিধিত্ব কৰিছে কি ক'ব লাভলিনাৰ এই সাফল্যটো আচলতে আমি লাভলিনাৰ সাফল্য ভাষাৰে আমি বুজাব নোৱাৰোঁ কালি আমি যিটো বাৰ্তা পালোঁ যে ইতিমধ্যে প্ৰথম ৰাউণ্ডৰ খেলত বাই পাই প্ৰি কোৱাৰ্টাৰত প্ৰৱেশ কৰিছে এইটো আচলতে আমাক আৰু আনন্দিত কৰি তুলিছে আৰু উৎফুল্লিত কৰি তুলিছে আৰু এতিয়া আশা কৰিছোঁ যে আচলতে যিকোনো এটা প্ৰথম পৰ্যায়ত প্ৰত্যেকে এটা চাপত থাকে সেই চাপৰ পৰা এতিয়া লাভলিনা সম্পূৰ্ণৰূপে মুক্ত হৈছে গতিকে পৰৱৰ্তী খেলত সম্পূৰ্ণ চাপমুক্ত হৈ লাভলিনাই খেলিব আৰু তাৰ পৰা আমি এটা আশা কৰোঁ যে লাভলিনাই সোণৰ পদক লৈ আমাৰ মাজলৈ আহিব আৰু আমি অসমবাসী তথা আমি ধনশিৰিবাসী হিচাপে নেদেখাজনৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ তাই সফলতা লাভ কৰক আৰু আমি পৰৱৰ্তী যিদিনাখন খেল থাকিব আমি অসমবাসী হিচাপে বা আমি ধনশিৰিবাসী হিচাপে প্ৰত্যেকে যাতে আমাৰ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমাৰ যিসকল উপাস্য দেৱতা আছে আমি সকলোকে আমি প্ৰাৰ্থনা জনাম আমি ৰাতিপুৱা যি খেল থকাৰ দিনা প্ৰত্যেকে আমি প্ৰাৰ্থনা জনাম যাতে ভগৱানে তেখেতক শক্তি দিয়ক তেখেতক মনত উদ্যম দিয়ক আৰু তাৰ ফলত আমাৰ ভাৰতলৈ এটি সোণৰ পদক আহিব আমি সকলোৱে গৌৰৱান্বিত হৈ উঠিম আৰু যিহেতু আপুনি এগৰাকী সংগীত শিল্পী হয় আপোনাক গানেৰে উৎসাহ জনাবলৈ আমি অনুৰোধ জনাইছোঁ আচলতে এটি গীতৰ কলিয়ে অকণমান কৈ দিব পাৰি হঠাতে আৰু অ মোৰ মৰমৰ সৰু পথাৰ আৰু বৰ পথাৰ অসমৰ জীয়াৰী লাভলিনাই জিলিকাব আজি লুই তোৰ পাৰ জিলিকাব আজি লুই তোৰ পাৰ আমি আশা ৰাখিছোঁ লাভলিনাই আমাৰ সমগ্ৰ অসমক জিলিকাই তুলিব সমগ্ৰ ভাৰতবৰ্ষক জিলিকাই তুলিব আৰু আমাৰ ধনশিৰিবাসীক বিশ্বত চিনাকি কৰাই দিব আৰু সেয়া কামনা কৰিছোঁ আৰু তেখেতৰ আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতক শক্তি দিয়ক উদ্যম দিয়ক আৰু তেখেতক আৰু শক্তি দিয়ক আচলতে আমি বাট চাই আছোঁ আমাৰ মাজলৈ তেখেত হীৰা হৈ উভতি আহিব আৰু আমি সকলো তাৰ পৰা আশাবাদী হয় প্ৰিয়ংকা মণ্টু গোহাঁই ইতিমধ্যে কৈছে যে জিলিকাব লুইতৰে পাৰ আৰু যথেষ্ট সংখ্যক লোক ইয়াত আছে মই আকৌ যাব বিচাৰিছোঁ দাদা আপুনি কওকচোন যিহেতু আপুনি সৰুৰ পৰাই লাভলিনাক পাই আহিছে এই অঞ্চলৰ পৰাই ডাঙৰ হৈছে আজি প্ৰি কোৱাৰ্টাৰ ফাইনেলত ইতিমধ্যে প্ৰৱেশ কৰিছে আজিৰ পৰা অলিম্পিক আৰম্ভ হ'ব কি ক'ব এই মুহূৰ্তত আজি আমি ইয়াত ক'বলৈ নাই এটা খেলুৱৈৰ কাৰণে উচ্চতম শীৰ্ষৰ
ভাৰতৰ পৰা আৰু আমেৰিকাৰ পৰা য'তেই হওক এজন খেলুৱৈৰ কাৰণে সৰ্বাধিক যিটো মানে তেওঁৰ উচ্চাকাংক্ষা থাকে যে অলিম্পিকত যোৱা। লাভলিনা অলৰেডি অলিম্পিকত গৈছে, ইয়াতকৈ আমাৰ ধনশিৰি বাকীৰ কাৰণে ইয়াতকৈ উৎফুল্লিত হোৱাৰ আৰু কোনো শব্দই নাই। যদি ইয়াত মেডেল আহে, এটা হিন্দীত এটা কথা আছে যে সোনে পে সুহাগা, সেই সোনে পে সুহাগা হ'ব। যদি সঁচাকৈ লাভলিনা আহে, আমাৰ কাৰণে তেওঁ সঁচাকৈ এতিয়া বৰ্তমান তেওঁ এজন ষ্টাৰ হৈছে আৰু যে তেওঁ এতিয়া আমাৰ ইয়াত মানে মাইক টাইছন, লেডি মাইক টাইছন হৈছে। তে ইয়াত ধনশিৰিত তেওঁ খেলৰ যিটো বীজ, এনেও ধনশিৰি চহকী খেলৰ বহুত খেলুৱৈ দিছে, কিন্তু অলিম্পিকলৈ যোৱা যিটো অনুভূতি, এইটো প্ৰতিটো মানুহৰ যিটো অনুভূতি সাংঘাতিক। আমি তেওঁক শুভেচ্ছা দিছোঁ আপোনালোকৰ মাধ্যমেৰে আৰু ধন্যবাদ জনাইছোঁ আপোনালোকে এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক কৰি আছে। হয় প্ৰিয়ংকা, এতিয়া সকলো কেৱল লাভলিনাময় হৈ পৰিছে। সকলোৱে লাভলিনাক উৎসাহ জনাইছে, তাক শুভেচ্ছা জনাইছে যে তেওঁ পদক পাই ঘূৰি আহক, ধনশিৰি নাম, অসমৰ নাম, ভাৰতৰ নাম উজ্বলাবলৈ সক্ষম হওক। আৰু সকলোৱে ৰৈ আছে পৰৱৰ্তী খেলখনৰ 27 তাৰিখে যিখন পৰৱৰ্তী খেল হ'ব, প্ৰি কোৱাৰ্টাৰ ফাইনেল খেল হ'ব। সকলোৱে অধীৰ বাট চাই আছে যে প্ৰি কোৱাৰ্টাৰ ফাইনেলত তেওঁ জয়ী হৈ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব। প্ৰিয়ংকা, হয় নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ দেৱাশিষ গৌতম। এয়া আছিলে সৰু পথাৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ। লাভলিনাৰ প্ৰি কোৱাৰ্টাৰ প্ৰৱেশ লৈ ৰাজ্যজুৰি উৎসাহ দেখিবলৈ পোৱা গৈছে। বিশেষকৈ লাভলিনাৰ জন্মস্থান সৰু পথাৰত ব্যাপক উল্লাস দেখিবলৈ পোৱা গৈছে। ধন্যবাদ জনাইছোঁ। অসম জীয়ৰী লাভলিনা বৰগোহাঁইৰ সফলতাৰ কামনাৰে টাইপাৰ মাংগলিক অনুষ্ঠান। চৰাইদেউ পৰ্বতৰ লাংকুৰি দেওশালত টাই আহোম ধৰ্মীয় নীতিৰে মাংগলিক অনুষ্ঠান সম্পন্ন হয়। টাই আহোম যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰৰ লগতে চৰাইদেউ জিলা সমিতিয়ে অনুষ্ঠিত কৰিলে এই অনুষ্ঠান। স্বৰ্গদেউ চাওলুং চুকাফাৰ চৰাইদেউৰ প্ৰথম ৰাজধানী স্থাপন কৰাৰ সময়তে চৰাইদেউ পৰ্বতত লাংকুৰি দেওশাল স্থাপন কৰিছিল আৰু আৰাধ্য দেৱতাক পূজা আগবঢ়াইছিল। তেতিয়াৰ পৰা এই স্থান টাই আহোমসকলৰ বাবে অতি পবিত্ৰ তীৰ্থস্থানৰ দৰে সকলো পক্ষই গণ্য কৰি আহিছে। টকিঅ' অলিম্পিকত অসম জীয়ৰীৰ সফলতাৰ বাবে টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বই সম্পূৰ্ণ আহোম নীতি ৰীতিৰে এই স্থানতে পূজা অৰ্চনা কৰা পৰিলক্ষিত হয়। বঙাইগাঁৱত অসম গৌৰৱ লাভলিনা বৰগোহাঁইলৈ শুভেচ্ছা। টকিঅ' অলিম্পিকৰ প্ৰাকখনত অসম জীয়ৰীৰ চিত্ৰ অংকন কৰি শুভকামনা জ্ঞাপন কৰে অনুৰাগীয়ে। ভাৰতক প্ৰতিনিধিত্ব কৰা বক্সাৰগৰাকীক উৎসাহ যোগোৱাৰ উদ্দেশ্যৰে নৱনিৰ্মাণ আৰু আমি বনৰীয়া নামৰ সামাজিক সংগঠন দুটাই ব্যতিক্ৰমী পদক্ষেপ হাতত লৈছে। চহৰখনৰ মাজমজিয়াত লাভলিনাৰ বৃহৎ চিত্ৰ অংকন কৰি বক্সাৰগৰাকীক অধিক উৎসাহিত কৰাৰ প্ৰয়াস চলোৱা হৈছে। লাভলিনাই টকিঅ' অলিম্পিকত পদক অৰ্জন কৰি অসমৰ লগতে ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ব বুলি দৃঢ় বিশ্বাসী এইসকল যুৱক। আনহাতে চহৰখনৰ দেৱালত লাভলিনাৰ চিত্ৰ অংকন কৰি বঙাইগাঁও অভিবাসীৰ সম্পূৰ্ণ সমৰ্থন জনায় সংগঠন দুটাই। এই সন্দৰ্ভত আমাৰ বঙাইগাঁৱৰ সাংবাদিক উপানন্দ শৰ্মাৰ বিশেষ প্ৰতিবেদন। লাভলিনা বৰগোহাঁইক লৈ এই মুহূৰ্তত সকলোৰে দৃষ্টি নিবদ্ধিত হৈ আছে আৰু টকিঅ' অলিম্পিকৰ পৰা এইবাৰ অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি বক্সাৰগৰাকীৰ পৰা আশা ব্যক্ত কৰা হৈছে। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মন্ত্ৰী বিধায়কসকলে ইতিমধ্যে চাইকেল যাত্ৰা কৰি তেওঁক আদৰণি জনাইছে। আৰু ইয়াৰ লগে লগে দেখা গৈছে অসমৰ বিভিন্ন প্ৰান্তত বক্সাৰগৰাকীক শুভেচ্ছা জ্ঞাপন কৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। আৰু বঙাইগাঁৱত পথৰ দাঁতিত এইদৰে লাভলিনা বৰগোহাঁইৰ চিত্ৰ আঁকি ইয়াতে আদৰণি জনোৱা পৰিলক্ষিত হৈছে। নৱনিৰ্মাণ আৰু বনৰীয়া নামৰ দুটা সামাজিক সংগঠনে এইদৰে পথৰ দাঁতিত বক্সাৰগৰাকীৰ চিত্ৰ আঁকিছে আৰু টকিঅ' অলিম্পিকক তেওঁ শুভেচ্ছা জ্ঞাপন কৰিছে। আৰু মহিলা বক্সাৰগৰাকীয়ে এইবাৰ অসমবাসীৰ কাৰণে গৌৰৱ পদক কঢ়িয়াই আনি অসম তথা ভাৰতবৰ্ষৰ বাবে গৌৰৱ কঢ়িয়াই আনিব বুলি আশা ব্যক্ত কৰা হৈছে। কি আশালৈ এই মুহূৰ্তত ছবি অঁকা হৈছে এইদৰে লাভলিনা? হয়, যিহেতু লাভলিনা বৰগোহাঁই আমাৰ অসমৰ একমাত্ৰ কন্যা টকিঅ' অলিম্পিকত পাৰ্টিচিপেণ্ট কৰি আছে। আমাৰ অসমবাসী ৰাইজৰ পৰা আমি এটাই কামনা কৰিছোঁ যাতে তেওঁ মেডেল লৈ কিনে আহি আমাৰ অসম তথা ভাৰতৰ নাম উজ্জ্বল কৰিব পাৰে। আমাৰ সেয়াই কামনা। আৰু আমি বঙাইগাঁওবাসী ৰাইজ আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু আমাৰ আৰু পৰিকল্পনা আছে, আমি বিভিন্ন জেগাত কাম কৰাৰ, আমাৰ যেনেকৈ বঙাইগাঁও বিউটিফিকেশ্যনৰ ওপৰত আমি কাম কৰি আছোঁ থ্ৰু ডুডলিং এণ্ড গ্ৰাফিটি আৰ্টৰ। আমি বিভিন্ন জেগাত আমি ছবি অংকন কৰিম আৰু যেনেকৈ চিলাৰায়ৰ ছবি অংকন কৰিম। বীৰচৰা স্কুলত আমি শিক্ষা লৈ আমি ছবি অংকন কৰিম। আমি এইখিনিয়ে।
আমাৰ কিমান আশাবাদী লাভলীনাক লৈ লাভলীনাক লৈ আমি যথেষ্ট আশাবাদী আৰু আমি তাকেই মনত ৰাখি তেওঁক মানে শুভেচ্ছা জনাবৰ বাবে এই ছবি অংকন কৰিছোঁ আৰু বঙাইগাঁওবাসী ৰাইজৰ পৰা আমি এটাই কামনা কৰিছোঁ এটাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যেন বক্সিং ৰিঙত তেওঁৰ প্ৰতিভা তেওঁ সম্পূৰ্ণভাৱে দেখুৱাব পাৰে আৰু অসম তথা ভাৰতৰ নাম উজ্জ্বল কৰিব পাৰে খবৰ আৰু আছে আমি ঘূৰি আহিম কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড কামপুৰৰ এটি দেৱশিশু অচিন ৰোগত আক্ৰান্ত মুখ্যমন্ত্ৰী স্বাস্থ্যমন্ত্ৰীলৈ সহায়ৰ আহ্বান মাতৃৰ নগাঁও জিলাৰ কামপুৰ বেঙেনা আটি গাঁৱৰ এটি 8মহীয়া শিশু আক্ৰান্ত হৈছে অচিন ৰোগত আজিলৈ সন্তানটিয়ে কঁকাল আৰু মূৰ পোন কৰিব নোৱাৰে দুৰ্ভগীয়া শিশুটিৰ লগতে মাতৃক এৰি থৈ গৈছে পিতৃয়ে অসহায় মাতৃয়ে অকলেই শিশুটিক সুস্থ কৰাৰ বাবে চিকিৎসকৰ পৰামৰ্শ লৈছে যদিও সুস্থ হোৱা নাই শিশুটি বৰ্তমান শিশুটিৰ উন্নত চিকিৎসাৰ বাবে বহুত টকাৰ প্ৰয়োজন অসহায় মাতৃয়ে ধনৰ অভাৱত কৰিব পৰা নাই শিশুটিৰ চিকিৎসা পুত্ৰৰ সুচিকিৎসাৰ বাবে অসহায় মাতৃ ৰেখামণি বৰাই সাহায্য বিচাৰি অসমৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰ লগতে সমগ্ৰ অসমবাসী ৰাজ্যলৈ কাটৰ আহ্বান জনাইছে যদি কোনো সুহৃদয়বান লোকে শিশুটিলৈ সাহায্য আগবঢ়াব বিচাৰে তেন্তে শিশুটিৰ মাতৃৰ নামত থকা SBI একাউণ্ট নম্বৰ 347366533837 একাউণ্ট নম্বৰৰ যোগে সাহায্য প্ৰদান কৰিব পাৰিব ফোন নম্বৰ হৈছে 9395074028 আপোনালোকৰ অকণমান সহাৰিয়ে দেৱ শিশুটিক সুস্থ কৰি তুলিব পাৰে মানে এই ছোৱালীজনী কামপুৰ ঘৰলীয়া গাঁৱলৈ বিয়া দিয়া নাছিলোঁ পলাই গৈছিলে তাৰপিছত ছোৱালীজনীক মানে বহুত অত্যাচাৰ কৰিলে শহুৱে শাহুৱেক আৰু গিৰিয়েকে তাৰপিছত ছোৱালীজনীৰ অৱস্থা দেখি আমি সহিব নোৱাৰি ছোৱালীজনী পুলিচৰ দ্বাৰাই লৈ আহিলোঁ এতিয়া ছোৱালীজনী অনাৰ পিছৰ পৰা মানে কেঁচুৱাটো বেমাৰে নুগুছে বেমাৰ হৈয়ে থাকে আৰু যিখিনি আমি কৰিব পাৰিছোঁ সেইখিনি আমি কৰিয়ে আছোঁ ডক্টৰী ট্ৰিটমেণ্ট কিন্তু ভাল হোৱাগৈ নাই ডক্টৰে নাৰ্ভৰ বুলিও কয় আৰু জণ্ডিছ মূৰত উঠিছিলে এই মূৰত উঠাৰ কাৰণে হ'ল তেনেকুৱা হেনো ডিঙিটো বেকা হৈ থাকে আৰু কঁকাল পোনাব নোৱাৰে খাৰকৈ দিলে ভৰিকেইটা থিয়ে ৰাখিব নোৱাৰে প্ৰব্লেম সেইবিলাকেই হৈ আছে এতিয়া কি বিচাৰে আপোনালোকে এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ মোৰ এটাই অনুৰোধ যাতে সেই অকণমান শিশুটো দয়া কৰি ভাল কৰি দিয়ে গুৱাহাটী মহানগৰীত এতিয়াৰ পৰা অনলাইনত উপলব্ধ হ'ব সুৰা এই সন্দৰ্ভত ৰাজপত্ৰিত জাননী জাৰি কৰা হৈছে সুৰা বিক্ৰী সন্দৰ্ভত বান্ধি দিয়া হৈছে কেতবোৰ নীতি নিৰ্দেশনা সেই অনুসৰি অনুজ্ঞাপত্ৰ থকা সুৰা বিপণীহে অনলাইন যোগে বিক্ৰীৰ সুবিধা পাব এপ যোগে বিক্ৰী কৰিব পাৰিব বিদেশী সুৰা আবকাৰী বিভাগৰ ওচৰত পঞ্জীয়ন কৰিব লাগিব সুৰা বিপণীয়ে ডেলিভাৰী এজেণ্টৰ তথ্যৰ সবিশেষ জমা দিব লাগিব বিভাগক সুৰা ডেলিভাৰী কৰাৰ বাবে ডেলিভাৰী এজেণ্টৰ বয়স 21 বছৰৰ কম হ'ব নোৱাৰিব সুৰা অৰ্ডাৰ কৰিবৰ বাবে নিৰ্দিষ্ট অনলাইন পৰ্টেলত নাম আৰু বয়সৰ প্ৰমাণ দিব লাগিব গ্ৰাহকে শিক্ষানুষ্ঠানৰ হোষ্টেল চৰকাৰী বেচৰকাৰী কাৰ্যালয় ধৰ্মীয় স্থানত ডেলিভাৰী কৰা নহ'ব সুৰা এজন গ্ৰাহকে সৰ্বাধিক 3 লিটাৰ পৰ্যন্ত অৰ্ডাৰ দিব পাৰিব সুৰা ডেলিভাৰী এজেণ্টে কঢ়িয়াব পাৰিব 9 লিটাৰ পৰ্যন্ত গ্ৰাহকে সুৰা অৰ্ডাৰ দিওঁতে আদায় দিব লাগিব মূল্য পুৱা 11 বজাৰ পৰা নিশা 10 বজালৈ থাকিব অনলাইন ডেলিভাৰীৰ এই সুবিধা অৰ্ডাৰ দিয়াৰ 2 ঘণ্টাৰ ভিতৰত দিব লাগিব সুৰাৰ ডেলিভাৰী MRPতকৈ সুৰাৰ দাম অধিক ল'ব নোৱাৰিব নিৰ্দিষ্ট ডেলিভাৰী চাৰ্জ ছাৰ্ভিচ চাৰ্জ আদিৰ উপৰি কোনো চাৰ্জ ল'ব নোৱাৰিব বিপণীয়ে 1 কিলোমিটাৰতকৈ কম দূৰত্বৰ বাবে 50 টকা অতিৰিক্ত চাৰ্জ দিব লাগিব 1-2 কিলোমিটাৰৰ ভিতৰত চাৰ্জ হ'ব 75 টকা অৰ্ডাৰ পোৱাৰ 10 মিনিটৰ ভিতৰত বিপণী অৰ্ডাৰ গ্ৰহণ কৰিব লাগিব আৰু অৰ্ডাৰ বাতিল হ'লে গ্ৰাহকে আন এখন বিপণীৰ পৰা ল'ব পাৰিব সুৰা প্ৰত্যেক বিপণীয়ে সৰ্বাধিক 10 জন এজেণ্ট ৰাখিব পাৰিব প্ৰথমে কেৱল গুৱাহাটী পৌৰ নিগম এলেকাত সীমিত থাকিব এই সুবিধা পৰৱৰ্তী পৰ্যায়ত সমগ্ৰ ৰাজ্যতে উপলব্ধ হ'ব অনলাইন যোগে সুৰা ক্ৰয়ৰ এই সুবিধা কৰোনা আতংকৰ মাজতে কাৰ্বি আংলঙৰ চিলনীজানত অঘটন ধনশিৰি নদীত গা ধুবলৈ গৈ সন্ধানহীন হৈছে কিশোৰ সন্ধানহীন চিলনীজানৰ কাঠকটীয়া গাঁৱৰ মিলন শইকীয়া 7 বন্ধুৰ সৈতে ধনশিৰি নদীত গা ধুবলৈ গৈ সন্ধানহীন হয় ছাত্ৰজন
অঞ্জলি বৰবৰুৱা মেমৰিয়েল স্কুলৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ মিলন শইকীয়া ছাত্ৰজনৰ সন্ধানত ধনশিৰি নদীৰ বুকুত অব্যাহত আছে SDRF বাহিনীৰ অভিযান এই পৰ্যন্ত ধনশিৰি বুকুত সন্ধানহীন ছাত্ৰজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই SDRF বাহিনী বৃহস্পতিবাৰে সন্ধিয়া নামি অহাৰ বাবে অভিযান স্থগিত ৰখা হৈছিল যদিও আজি শুকুৰবাৰে পুৱাৰে পৰা ধনশিৰি বুকুত কিশোৰ ছাত্ৰ মিলন শইকীয়াৰ সন্ধানত পুনৰ SDRF বাহিনীৰ অভিযান অব্যাহত আছে চবে ক'লে গা নুম বুলি তাৰপৰা আমি আহিলোঁ গা ধুবলৈ তাৰপৰা পানী বাঢ়াৰ কাৰণে আমি নুধু বুলি ক'লোঁ তাৰপৰা সিহঁতি কৈছে ব'ল ব'ল ধুম বুলি কৈছিলে তাৰপিছত কেনেকৈ কি হৈ গ'ল মানে সি যে এতিয়া সন্ধানী হ'ল কেনেকৈ হ'ল মানে কোনে কোনে নামিছিলে নদীত নীলোৎপল নামিছিলে তাৰপৰা আৰু ৰক্তিম নামিছিলে মিলন নামিছিলে তাৰপৰা আৰু সৌপথা ল'ৰা এটা নামিছিলে কেইজন আছিলা আমি 8জন আছিলোঁ মঙ্গলদৈত কোভিড কেয়াৰ চেণ্টাৰত অজগৰৰ আতংক মঙ্গলদৈ কেন্দ্ৰীয় বিদ্যালয়ত কোভিড কেয়াৰ চেণ্টাৰত অজগৰ সাপে লৈছে এই অজগৰ সাপে আতংক কৰি পেলাইছে কোভিড ৰোগীসকলৰ লগতে স্বাস্থ্যকৰ্মীসকলৰ মাজতো মঙ্গলদৈ ব্লক চকস্থিত কেন্দ্ৰীয় বিদ্যালয়খনৰ চাৰিওফালে আৱৰি আছে ঘন হাবি জংঘল যাৰ ফলত দৈনিক এই দৃশ্য দেখা পায় তাত থকা স্বাস্থ্যকৰ্মীৰ লগতে কোভিড ৰোগীসকল আতংকিত হৈ পৰিছে দুডাল প্ৰকাণ্ড অজগৰৰ লগতে 20ডাল পোৱালি অজগৰ প্ৰত্যক্ষ কৰে কোভিড ৰোগীসকলে ঘটনাস্থলীত মঙ্গলদৈ বন বিভাগৰ লোক উপস্থিত হয় কোভিড ৰোগীসকলে ধৰি দিয়া অজগৰৰ পোৱালি বন বিভাগে লৈ যায় বাকী কোঠাৰ ভিতৰত থকা সাপ কেইডাল উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই এতিয়াও অজগৰ সাপৰ কাৰণে আমি ভালদৰে ডিউটি কৰিব নোৱাৰাৰ লগতে আমি ৰাতি অকণমান ৰেষ্টটো ল'ব পৰা নাই আমাৰ লগতে আমাৰ সকলোখিনি ষ্টাফ লগতে আপোনাৰ কোভিড পেচেণ্টখিনিও বহুত শংকাত আছে বহুত ভয় আৰু শংকাৰ মাজত আছে গতিকে বেলেগ আৰু একো নাই গতিকে ফৰেষ্ট ডিপাৰ্টমেণ্টক অনুৰোধ এটা থাকিলে তেওঁলোকে যদি কিবা প্ৰচেষ্টা চলাই পেলাই সাপকেইডাল ইয়াৰ পৰা লৈ গৈ সাপকেইডালকো এক সুৰক্ষিত পৰিৱেশত ৰাখে লগতে আমাকো যাতে সুৰক্ষা প্ৰদান কৰে তাৰ কাৰণে আমি অকণমান তেওঁলোকৰ ওচৰত মানে মাজুলীত নিশা ধুমুহাৰ তাণ্ডৱ প্ৰচণ্ড ধুমুহাই মাজুলীৰ বহু পৰিয়ালৰ বাসগৃহ পৰ্যন্ত ভাঙি নিয়ে বহুতৰে ঘৰৰ টিংপাত উৰুৱাই বেৰ ভাঙি তছনছ কৰে ধুমুহাই প্ৰচণ্ড ধুমুহা বতাহত প্ৰকাণ্ড গছ বিদ্যুতৰ খুঁটা উফালি পৰি বহুতৰে বাসগৃহত পৰি যথেষ্ট ক্ষতিসাধন হয় উজনি মাজুলীৰ ভকতিদুৱাৰ অঞ্চল অভয়াপুৰী ফুলনিকে ধৰি বিভিন্ন অঞ্চলত ধুমুহাই যথেষ্ট ক্ষতিসাধন কৰে যোনখিনি গছবিলাক ভাগিছে ভগাৰ লগে লগে বেৰ এখন পৰিছে দেউতাই মাত এটা মাতিছে মাতটো মই ওলাই গৈ পেলাই বেৰ এখন দাঙিব দেউতাই উলিয়াই আনিছোঁ বিচনা ধুমুহা আহি একদম গোটেই ঘৰ দুৱাৰ উৰাই একদম মানে মানুহৰ থাকিবলৈও জেগা নাইকিয়া কৰি উপায় নাইকিয়া কৰিলে আৰু গছ পৰিলে ঘৰ উৰাই নিলে কল ভাগিছে তাৰপিছত আকৌ মানে টিং উৰাই নি ৰোৱানীত পেলাইছেগৈ আৰু থাকিবলৈ উপায় নাইকিয়া হৈ পেলাই মানুহৰ ঘৰলৈ চিকুৰিছোঁ আৰু গোটেই মানুহসোপা পথ যোগাযোগ সুচল কৰাৰ নামত টোলগেট সংগ্ৰহ টোলগেট কৰ্তৃপক্ষৰ কিন্তু কাণ সাৰ নাই এতিয়াও পথ মেৰামতিৰ যাৰ বাবে 37 নং ৰাষ্ট্ৰীয় ঘাইপথটো সম্প্ৰতি ৰূপান্তৰ ঘটিছে মৰণ ফাণ্ডলৈ নিতৌ সংঘটিত হৈছে ইটোৰ পিছত সিটোকৈ পথ দুৰ্ঘটনা যাৰ ফলত অনেক লোকে চিৰৰোগীয়া হোৱাৰ লগতে অনেকজনে অকালতে নুমুৱাব লগা হৈছে জীৱন ৰাজপথৰ সলনি যেন এটা কিলাৰ হাইৱেহে মহানগৰী খানাপাৰাৰ পৰা ক্ষেত্ৰীলৈকে ৰাষ্ট্ৰীয় ঘাইপথছোৱাত মেৰামতিৰ অভাৱত অজস্ৰ গাঁতৰ সৃষ্টি হোৱাৰ বাবে সঘনে হৈছে দুৰ্ঘটনা এই সন্দৰ্ভত আমাৰ সাংবাদিক মৌচুমৰ এক বিশেষ প্ৰতিবেদন 38 নং ৰাষ্ট্ৰীয় ঘাইপথত সঘনাই দুৰ্ঘটনা সংঘটিত হৈছে কিয়নো খানাপাৰাৰ পৰা ক্ষেত্ৰীলৈকে সমগ্ৰ পথছোৱা আচলতে যি প্ৰকাণ্ড ঘাটৰ সৃষ্টি হৈছে ৰাজপথত আৰু ৰাজপথৰ এই পথৰ মাজত আচলতে এনেদৰে ঘাটৰ সৃষ্টি হোৱাৰ বাবে সঘনাই পথ দুৰ্ঘটনা হৈছে মই বৰ্তমান উপস্থিত আছোঁ যোৰাবাট অঞ্চলৰ 9 মাইলত আৰু 9 মাইলৰ 1 নম্বৰ CRPF গেটৰ সন্মুখত আচলতে এনেদৰে প্ৰকাণ্ড ঘাট এটা সৃষ্টি হৈছে যাৰ বাবে সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে আৰু যি ইয়াৰ স্থানীয় লোক আছে স্থানীয় লোকে আচলতে এনেদৰে গ্ৰামৰে আচলতে গছৰ ঠানি ভাঙি এক সাংকেতিক প্ৰদান কৰিছে যাৰ বাবে আচলতে আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰি পৰা বিদায় লোৱাৰ নমস্কাৰ ষ্টীল